শান্তি আৰু মানুহে সহাৱস্থান কৰে সেই এটা বাৰ্তা সমাজলৈ দিবলৈ বন সংমণ্ডলে চেষ্টা কৰিছে। এইবাৰ জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণ গোলাঘাটৰ তৰফৰ পৰা 4 হেণ্ডেড চিট পদ্ধতি আৰু ইম্প্ৰভাইজ ষ্ট্ৰেচাৰ পদ্ধতিৰ জৰিয়তে নাৰীসকলে কিদৰে একেবাৰে কাষৰ সঁজুলি ব্যৱহাৰ কৰিও দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত নিজৰ হাত উজান দিব পাৰে বা গুৰুত্বপূৰ্ণ এক নিজৰ অৱস্থান গ্ৰহণ কৰিব পাৰে তাকেই দেখুওৱা হৈছে। ইয়াত অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা, গোলাঘাট অসামৰিক প্ৰতিৰক্ষা, গোলাঘাট আৰু আপনা মিত্ৰৰ স্বেচ্ছাসেৱী আৰু আশ্ৰয় NGO গোলাঘাটৰ সহযোগিতা আছে। তাৰ জৰিয়তে দেখা গৈছে যে দুগৰাকী মহিলা অচেতন হৈ পৰি গৈছে আৰু তেখেতসকলক আমাৰ মহিলা স্বেচ্ছাসেৱীৰ দ্বাৰা 4 হেণ্ডেড চিট পদ্ধতিৰ সহায়ত উদ্ধাৰ কৰা হৈছে। লগতে কিদৰে একেবাৰে আমাৰ কাষৰ সঁজুলি বাঁহৰ জৰিয়তে আমি ইম্প্ৰভাইজ ষ্ট্ৰেচাৰ তৈয়াৰ কৰি লৈছোঁ আৰু সেই ইম্প্ৰভাইজ ষ্ট্ৰেচাৰৰ জৰিয়তে দুৰ্যোগৰ সন্মুখীন হোৱা এই নাৰীগৰাকীক কিদৰে তেওঁৰ দুৰ্যোগ ব্যৱস্থাপনা কৰা হৈছে আৰু তেওঁৰ দুৰ্যোগ প্ৰশমনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা আমি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে এয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ গোলাঘাটৰ সহযোগত তেওঁলোকৰ প্ৰতীক পথ। এইবাৰ আমি আগবাঢ়িছোঁ জলসিঞ্চন বিভাগৰ যি প্ৰতীক পথ সেয়া চাবলৈ। জলসিঞ্চন বিভাগৰ প্ৰতীক পথৰ জৰিয়তে ফ্ল' ইৰিগেশ্যন